Welcome to Test Knowledge. Baromar ছাত্র-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আলোচনা কৰিম 2021 চনৰ কুৱেশ্চন পেপাৰ আইটি কুৱেশ্চন পেপাৰ আগৰ ভিডিঅ'ত 2022 চনৰ কুৱেশ্চন পেপাৰ ডিসকাস কৰিছো এইখন কুৱেশ্চন পেপাৰ সহজ তোমালোকৰ কাৰণে যেতিয়া পঢ়ি আছা তোমালোকৰ এক সহজ তোমালোকে চালে গম পাই যাবা এক নম্বৰত দিয়া আছে search the correct answer from any 5 মানে কি কয় তলৰ যিকোনো পাঁচটা তোমালোকৰ answer দিব লাগে ইয়াতে দিছে a false friend is worse than ইয়াতে তোমালোকৰ কি হ'ব প্ৰিপজিশন যেনেকৈ থাকে এইখন আমাৰ কি হ'ব ইয়াতে an হ'ব to start a new page in a document we can use to option কোনটো অপশন মানে অপশন কৰিব লাগে নতুন পেজৰ কাৰণে ইয়াতে শুদ্ধ আনসাৰ হ'ব দুই নম্বৰ পেজ ব্ৰেক C number দিয়া আছে Google Docs is example of শুদ্ধ আনসাৰ হ'ব তোমালোকৰ 2 নম্বৰ application based instant messaging software D number the view divided worksheet into page ইয়াৰ আনসাৰ হ'ব 3 নম্বৰ page layout তোমালোকে ভালকৈ পঢ়ি চাবা এটো অসমীয়া আছে ইংলিছত আছে E number allow us to put the slide element such as text and paragraph in motion within a slide ইয়াৰ শুদ্ধ আনসাৰ হ'ব 2 নম্বৰ হ'ব animation F number দিছে is an organized collection of data ইয়াৰ শুদ্ধ আনসাৰ হ'ব database is a collection of logically related data organized of data G number which of the following option is used to print a file শুদ্ধ আনসাৰ হ'ব P control P মানে print control C মানে copy এতে control C copy control B bold আৰু এই control B হৈ গল paste এই control B paste শুদ্ধ আনসাৰ হ'ব C 3 নম্বৰ what should be strong password consist of মানে তোমালোক strong password হ'বলে তোমালোক কি হ'ব লাগিব এটা দিছে only letter এটা শুদ্ধ আনসাৰ হ'ব তোমালোকৰ 3 নম্বৰ এতে letter number special character এই গুটেকিন থাকিলে আমাৰ কি হয় strong password হয় I number and spreadsheet letter are used to represent ইয়াৰ শুদ্ধ আনসাৰ হ'ব A number columns I number columns হ'ব যে what is the full form of DBMS DBMS এর সম্পূর্ণ নাম কি হয় database management system কে what type of data can be stored in a database মানে database কোনটো data type store কৰি ৰাখিব পাৰে ওপৰত যিমানখিনি দি আছে গোটেইখিনি হ'ব শুদ্ধ আনসাৰ হ'ব 4 all above এইখিনি আছিল তোমালোকৰ মানে MCQ মানে 4টা মানে 5টা কৰিব দিছি এটু কেলৈকে আছে এই গুটেখিনি তোমালোকৰ ইয়াৰ ভিতৰত 5টা কৰিলে হ'ল 2021 চনৰ 2 নম্বৰ আছে state whether the following statement are true or false মানে তলত দেখৰ শুদ্ধ না শুদ্ধ ইয়াৰ পৰা কেটা কৰিব দিছে ইয়াতে 5টা কৰিব দিছে অপচন বহুত দিছে মানে যি কোন 5টা কৰিলে হ'ল ইয়াতে 2 নম্বৰ দিয়া A firewall prevent the malicious and programs such as virus, worms, etc. from entering into the computer. মানে কম্পিউটাৰত মানে ভাইৰাছৰ কাৰণে প্ৰিভেন্ট কৰে ফায়াৰৱাল ইয়াৰ হ'ব আমাৰ শুদ্ধ ইয়াত হ'ব আমাৰ ট্ৰু A number true Using section break we can break the continuous text to one or more sentence এটো শুদ্ধ আমাৰ সেকশন ব্রেক কৰিলাম ইয়াতে কৈছে এটা কৈছে সেকশন ব্রেক কথা কৈছে এটা আমাৰ কি কৈছে কন্টিনিউ যিখন থাকিব এখন মান চেঞ্জ হয় এটা আমাৰ ভুল হ'ব সেকশন ব্রেক এটা ডকুমেন্ট মানে দুটা তিনটা সেকশনত ভাগ কৰে সি নম্বৰ the filtering helps to us to arrange the selected data either in an ascending or descending order মানে 1 to 3 descending মানে যেনেকৈ আছে তোমালোকৰ
লাষ্টৰ পৰা ষ্টাৰ্ট হ'ব যেনেকৈ 100 99 এনেকৈ ডিসেন্ডিং এইটো আমাৰ ফিল্টাৰিং কৰিলে হয় আনসাৰ হ'ব শুদ্ধ আকৌ আমাৰ যিখন আছিল বি নম্বৰ আছিল ফলস ডি নম্বৰ ফাইল অপশন ইজ এভেইলেবল আন্ডাৰ দ্য প্ৰিন্ট মেনু ইয়াৰ হ'ব আমাৰ ভুল হ'ব এটা আমাৰ কি ফাইল অপশনত কি না থাকে আমাৰ মানে প্ৰিন্ট মেনুত না থাকে ফাইল অপশন বিলাক প্ৰিন্ট মেনুত না থাকে আমাৰ এইখন হ'ব ফলস ডি নম্বৰ F4 key used to run the PowerPoint presentation এখানে আমার কি হবে ফলস হবে F4 নহয় F5 আমার কি হয় মানে রান করে F5 আমার রিফ্রেশ সিস্টেম রিফ্রেশের কারণে সহায় করে F number data in a relational database management system are organized in the form of table এখন আমার F number শুদ্ধ হবো এটা ট্রু G number a database is called self-describing because it contains a description itself এখন আমার শুদ্ধ হবো G number শুদ্ধ H number is in Excel the delete and clear command perform the same function delete আৰু command মানে delete আৰু clear command same function perform কৰে F number তো হ'ব ভুল এতে শুদ্ধ নহয় ভুল হ'ব F number এ clear আৰু delete আৰু clear একো নহয় delete কৰিলে কিবা নাম্বাৰ সময় delete কৰিব পাৰে clear কৰিলে কেতিয়াবা তোমাৰ ফৰ্মুলা কিবা clear কৰিব লাগে বা কেতিয়াবা স্টাইল clear কৰিব লাগে বহুত কিবা কিবি থাকে I number pie chart can represent multiple sheets of data ইয়া হ'ব ভুল এতে only one type হ'ব এতে মাল্টিপল নহয় only one type sheets data represented কৰে pie chart the shortcut key to paste the file in a Microsoft Word document is Ctrl+P Ctrl+P মানে কি হয় প্ৰিন্ট হয় এটা কৈছে পেস্ট Ctrl+ আমাৰ কি হ'ব লাগিব P নহয় এটা Ctrl+B হ'ব লাগিব Ctrl+B আমাৰ কি হয় পেস্ট Ctrl+J is used to justify a document justify মানে লিখাখিনি যেনেকৈ থাকে এনেকৈ সিধাকৈ লিখিব লাগে এটা পেজত এটো জাস্টিফাই কাৰণে Ctrl+J শুদ্ধ আনসাৰ এখন আমাৰ আগৰখন আছিল তোমাৰ ভুল এখন ভুল আছিল এখন আমাৰ শুদ্ধ হ'ব J নম্বৰ শুদ্ধ ইয়াতে কে লৈকে আছে পাঁচটা কৰিব দিছে 3 নম্বৰ দিছে write the full form of the following abbreviation মানে যিখিনি শব্দবিলাক দিছে এইখিনি আমাৰ কি কৰিব লাগে সম্পূৰ্ণ নাম লিখিব লাগিব এটা CD কম্পেক্ট ডিস্ক মই লিখি দিছো এটা মই লিখি দিছো CD CB মানে কি হয় কারিকুলাম বিটাস মানে এইখনৰ সম্পূৰ্ণ নাম এইখিনি হয় CB তাৰপৰা ডিজিটাল সাবস্ক্রাইবার লাইন এইখন ওয়াইফাই ওয়্যারলেস ফিডেলিটি এই ওপৰত লিখি দিছো তাৰ পিছত ল্যান মানে লোকাল এৰিয়া নেটৱৰ্ক DDL মানে ডাটা ডেফিনেশন ল্যাঙ্গুয়েজ DML ডাটা ম্যানিপুলেশন ল্যাঙ্গুয়েজ RD ইয়াতে RDBMS এটা হ'ব লাগিব ইয়াতে হ'ব লাগিছিল ৰিলেশনাল ডাটাবেস ম্যানেজমেন্ট সিস্টেম আর CPU এর উপরে লেখা জায়গা নাই কারণে কি লিখিছো সেন্ট্রাল প্রসেসিং ইউনিট এখন আমার CPU ব্রেন অফ কম্পিউটার বলি কোয়া হয় RAM মানে মেমরি র্যান্ডম অ্যাক্সেস মেমরি URL মানে ইউনিফর্ম রিসোর্স লোকেটর মানে এইখান তোমার আহি যায় এই CPU তার URL CPU RAM এবিলাক মানে কমন এবিলাক আহি থাকে USB মানে কি হয় ইউনিভার্সাল সিরিয়াল বাস তার পিছত PNG পোর্টেবল নেটওয়ার্ক গ্রাফিক্স এখিনি তোমালোকৰ চাই লোৱা তোমালোকৰ এখিনি আছে বহুত ডাঙৰ হৈ গল এখিনি তোমালোকৰ আছিল যিকোনো পাঁচটা কৰিব দিছিল ইয়াতে দিয়া আছে 12টা দিয়া আছে এটা চাই লোৱা
যিখিনি লাগে তোমালোকে লিখি লোৱা ইয়াৰ পৰা কমন আহিব এই আহি থাকে এইখিনি ইয়াৰ পৰা ভিডিঅ' পোষ্ট কৰি লিখি লোৱা ইয়াৰ পিছত আহিলে শৰ্ট নোট তোমালোকৰ শৰ্ট নোট বিলাক তোমালোকে নিজে কৰিবা শৰ্ট নোট বিলাক এতিয়ালৈকে মই দেখুৱা নাই শৰ্ট নোট চোৱা ইয়াতে কৈছে এনি যিকোনো তিনিটা কৰিব দিছে ব্লক 1 নম্বৰ এ হেডাৰ সি নম্বৰ যে ৰেঞ্জ নেম ডি দি আছে এনিমেশন ই দি আছে ডাটা টাইপ এফ দি আছে ডাটা মডেল জি দি আছে স্টেপ টু ৰেকৰ্ড মেক্ৰো এটা কেনেকৈ ৰেকৰ্ড কৰিব পাৰি স্টেপ লিখিব দিছে এইচ ডিফাৰেন্ট কেটেগৰী অফ ষ্টাইল আই স্টেপ টু ডিলিট এ টেবুল এটা টেবুল কেনেকৈ ডিলিট কৰিব পাৰি ইয়াতে এইখিনি দিয়া আছে 6 7 8 9 এটো 9টা দিয়া আছে ইয়াৰ ভিতৰত যিকোনো তিনটা কৰিলে হ'ল 9টাৰ মাজত তিনটা কৰিলে হ'ল distinguish between the following any two যিকোনো দুটা মাজত ডিফাৰেন্স লিখিব দিছে পেজ ব্ৰেক আৰু সেকশন ব্ৰেক পেজ ব্ৰেক কৰিলে মানে পেজ ব্ৰেক হ'ব মানে এটা পেজৰ মানে ডকুমেন্টৰ সেকশন বিলাক ব্ৰেক কৰিব লাগে তে সেকশন ব্ৰেক বুলি কোৱা হয় সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট কিবা এটা তুমি লিখাৰ পিছত সাপোজ তুমি যিকোনো টেক্সট লিখিলা ওপৰত তেনেকৈ যে লিখা স্কয়াৰ এটো হয় সুপাৰস্ক্ৰিপ্ট তলত লিখিলে সাবস্ক্ৰিপ্ট বুলি কোৱা হয় যেনে h2o তাৰ পিছত ওপৰত যেনেকৈ থাকে x স্কয়াৰ এনেকৈ এনিমেশন এন্ড স্লাইড এনিমেশন মানে তোমালোকৰ এখন পেজ মানে পেজ নহয় এতে প্ৰেজেন্টেশন স্লাইড আছে তো কিবা লিখাটো তোমালোকৰ ইফাল কৰিব লাগে এটো কি হয় এটো এনিমেশন টেক্সট এনিমেশন বা ছবি এটা মানে ইফাল কৰিব লাগে আৰু যে গুটেইখিনি স্লাইড যেতে তোমালোকৰ আহিব মানে কিবা এটা এনিমেশন হয় এটো কয় স্লাইড এনিমেশন গুটেইখিনি স্লাইড এনিমেশন ফ্ৰম আৰু ৰিপোৰ্ট এই দুটা মানে বেলেগ হয় এটো ডাটাবেসৰ ওপৰত আছে ফ্ৰম আৰু ৰিপোৰ্ট আগৰ ভিডিও চোৱা নাই তাতে তোমালোকৰ দিয়া আছে চেপ্টাৰ নম্বৰ 8 গুটেইখিনি ইয়াতে তোমালোকৰ ফ্ৰম ৰিপোৰ্ট এইবিলাক মানে ডিসকাস কৰা আছে এতে one to many relationship between two table or many to many relationship between two table মানে এইবিলাক মানে ডিফারেন্স লিখিব দিছে text data type and currency data type text data type থাকে এটা currency data type text data type তোমালোকে যিকোনো লিখিব পাৰা মানে a b c 1 2 3 currency data type তেনেকৈ লিখিব নোৱাৰা তেনেকৈ লিখা currency data type rs rupees এনেকৈ লিখে এটো currency data type হয় answer any 5 মানে answer কৰিব দিছে any sorry ইয়াতে any 2 answer the following question any 2 what is online transaction মানে কি হয় why do you use it আমি কিহৰ কাৰণে এটো ইউজ কৰা হয় list any 3 website that allow to online transaction যিকোনো তিনটা মানে অনলাইনৰ প্ৰসেস মানে ওয়েবসাইট ক'ব লাগে যত অনলাইন ট্রানজাকশন হয় এতিয়াতো বহুত অনলাইন ট্রানজাকশন হৈ আছে 2021 এর তুলনায় এতিয়া বহুত আমাৰ আপডেট হৈ গৈছে what do you understand by view and in spreadsheet spreadsheet view মানে কি বুঝা what are the different type of view available in spreadsheet মানে spreadsheet কেনেকুৱা view আছে এইবিলাক লিখিব দিছে what is data type কি হয় মানে data type যদি আগতে দিছে শর্ট নোট এইখন লিখিলে বা ইয়াতে কি হয় ইয়াতে লিখিলে হল দুটা একে কোশ্চেন হয় why use it মানে এটো কিহৰ কাৰণে ইউজ কৰা হয় list any four data type used in database by relational database model what is relational data model এটো sorry তাতে যে লিখিছিল relational data model হ'ব ইয়াতে তোমালোকক মই দেখাইছো ইয়াতে এই ইয়াতে হ'ব what is relational data model হ'ব database নাই what is relational data model relational data model explain write the advantage of relational table in a database relating table মানে সুবিধা কি হয় explain the step to insert a table of content এটা table of content কেনেকৈ কৰিব পাৰি in a
গিভেন ডকুমেণ্ট এটা ডকুমেণ্টত তুমি টেবুলৰ কণ্টেণ্ট কেনেকৈ দিব পাৰা এইটো ষ্টেপ বাই ষ্টেপ লিখিব লাগে। আগৰ ভিডিঅ'ত মই দেখাই দিছোঁ এইবিলাক। চোৱা, এইখিনি হৈ গ'ল তোমালোকৰ কুৱেশ্যন পেপাৰ। ইয়াৰ পৰা তোমালোকৰ 100% ইয়াৰ পৰা কমন পৰিবই, আৰু ইয়াৰ পৰা মিনিমাম 5 মাৰ্ক এটা কমন পৰিবই, 100% তোমালোকে এইখিনি পঢ়িবা। আৰু নেক্সট ভিডিঅ'ত আছে আমি বেলেগ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম, আৰু শ্বৰ্ট কুৱেশ্যনবিলাক মই দেখাই দিছোঁ। আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু তোমাৰ লগৰ বন্ধু বান্ধৱীসকলে তোমালোকৰ স্কুল গ্ৰুপ যি আছে তালে শ্বেয়াৰ কৰিবা, যাতে সকলোৱে মানে এনেকুৱা কুৱেশ্যন পাই থাকে আৰু পৰীক্ষা যাতে সিহঁতৰো ভাল হয়। চবৰে আশা কৰোঁ পৰীক্ষা ভাল হওক। থেংক ইউ।